ডিমাকুছিত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তীৰ জাক বন্যহস্তীয়ে নষ্ট কৰিলে বিভিন্ন বৃহৎ কৃষিভূমি এই মুহূৰ্তত দেখুৱাই আছো দৃশ্যাংশ ডিমাকুছিত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস ভাৰত ভূটান সীমান্তত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তীৰ জাক খুনাজুলিত ধাননি পথাৰত হাতীৰ তাণ্ডৱ বন্যহস্তীয়ে নষ্ট কৰিলে বিস্তীৰ্ণ কৃষিভূমি দিনক দিনে ক্ৰমান্বয়ে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ খুনাজুলিত প্ৰায় বহুখিনি ধাননি পথাৰ নষ্ট কৰিলে বন্যহস্তীয়ে ৰাতিপুৱালৈকে বন্যহস্তীয়ে খালে কঁঠাল আৰু ধান খেতি বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ডিমাকুছিবাসীয়ে উদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত ক্ৰমান্বয়ে দ্ৰুতগতিত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ হৈ পৰিছে বন বিভাগ দৈনিক হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱা সত্ত্বেও নিমাত বন বিভাগ কিংবা ৰজাঘৰীয়া ভাৰত ভূটান সীমান্তৰ ডিমাকুছি খুনাজুলি বগৰীতল বামুনজুলি ৰজাগড় বাদালাপাৰা নালাপাৰা কালিখোলা টেংকি বস্তি ধৰমজুলিকে ধৰি বিভিন্ন অঞ্চলত বিগত কেইমাহ ধৰি বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসী সোমবাৰে ৰাতিপুৱা পলিনচন সাহু নামৰ লোকজনৰ ঘৰত বন্যহস্তীয়ে প্ৰৱেশ কৰি কঁঠাল খাই তামোল গছ ভাঙি পেলোৱাৰ উপৰিও বহুখিনি ধাননি পথাৰ খাই তহিলং কৰে নিশা খোৱা পাতি এৰি ভাত পানী এৰি আনকি পঢ়া টেবুল এৰিও ছাত্ৰ ছাত্ৰীয়ে হাতী খেতিবলৈ দৌৰিব লাগে ভেৰগাঁৱৰ ডিমাকুছিৰ বিভিন্ন প্ৰান্তত মাত্ৰ এটা সপ্তাহৰ ভিতৰত গৃহহীন হৈ পৰাৰ উপৰিও বহু পৰিয়ালৰ তামোল বাৰী খেতি পথাৰ নষ্ট কৰিছে বন্যহস্তী চলিত বৰ্ষত ভাৰত ভূটান সীমান্তৰ অঞ্চলটোত প্ৰায় 10-15 জনকৈ অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে বন্যহস্তীৰ উপদ্ৰৱত বহু শতাধিক পৰিয়াল গৃহহীন হৈ পৰে তথাপিও কুম্ভকৰ্ণ নিদ্ৰাত বিটিচি চৰকাৰ আৰু ৰাজ্যৰ বিয়াগুম বন বিভাগৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা যাৰ বাবে চৰকাৰ প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে অঞ্চলবাসী ৰাইজে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বৃহৎ বনৰীয়া হাতীৰ জাক ওলাই অহাত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় চৌদিশে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা বিয়াগুম বন বিভাগ আৰু চৰকাৰলৈ অধিক শীঘ্ৰে হাতী মানুহৰ সংঘাত ৰোধ আৰু ডিমাকুছি অঞ্চলত বন বিভাগৰ শাখা এটা ব্যৱস্থা কৰি দিবলৈ স্থানীয় জনপ্ৰতিনিধি বিটিচি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় স্থানীয় ৰাইজে পুনৰ জনাইছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ডিমাকুছিত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস ভাৰত ভূটান সীমান্তত বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তীৰ জাক খুনাজুলিত ধাননি পথাৰত হাতীৰ তাণ্ডৱ বন্যহস্তীয়ে নষ্ট কৰিলে বিস্তীৰ্ণ কৃষিভূমি এই মুহূৰ্তত দেখুৱাই আছো আপোনালোকক দৃশ্যাংশ হাতীৰ সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা ইয়াক চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আছে মানুহে আবেদন কৰি আছে বাতৰি কাকতবিলাকতো প্ৰকাশ পাই আহি আছে কিন্তু তথাপি চৰকাৰে গুৰুত্ব নিদিয়াটো বৰ পৰিতাপৰ কথা আমি সদায় দেখি আছোঁ আজি কিছু সময় আগতে মোৰ ঘৰত কঁঠাল খাই গ'ল বাৰু তামোল ভাঙিলে পথাৰত ধান খালে তেনেকৈ আৰু কিমান মানুহৰ দিনক দিনে ক্ষতি কৰি আছে আৰু আগতকৈ বৰ্তমান এতিয়া বৃদ্ধি পাই আহি আছে হাতীৰ যিটো সমস্যা এই সমস্যাটো বৃদ্ধি পাই আহিছে কিন্তু চৰকাৰৰ অলপো মানে গা নলৰে মানে মুখ বন্ধ কৰি চুপচাপ কেৱল যেন খেলহে চাই আছে হাতীয়ে খাইছে এতিয়া আমি চাই থাকোঁ দে সেইটোৱে দায়িত্ব বুলি ভাবি আছে নেকি বন বিভাগে বা চৰকাৰে সেইটো মানে বৰ পৰিতাপৰ কথা আৰু সেইকাৰণে মই আপোনালোক সাংবাদিকসকলৰ জৰিয়তে মই এটা অনুৰোধ কৰিব খোজোঁ যাতে আপোনালোকে এনেকুৱাকৈ বাতৰি কৰক যাতে চৰকাৰৰ কাণ লৰে কাণত অলপ সোমায় আৰু যাতে তাৰমানে পদক্ষেপ কিছু
মানুহক সকাহ দিয়াৰ কাৰণে কিছু পদক্ষেপ যাতে গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি